हेलो गाइस, हम पढ़ने वाले हैं मानव भूगोल पाठ्यত তোমালোকৰ মই ইন্টাৰেষ্টত আহিব এই মানৱ ভূগোল পাঠ্যত তোমালোকৰ ইন্টাৰেষ্টত আহিব। মানৱক এতিয়া সংখ্যা দিয়া ইয়াৰ প্ৰধান শাখাবোৰ উল্লেখ কৰা। কেই নম্বৰ কুৱেশ্যন এইটো? 1 নম্বৰ কুৱেশ্যন। এইটো তোমালোকৰ প্ৰায় 1 নম্বৰত আহি থাকে। 1 নম্বৰ কুৱেশ্যনত আহি থাকে। 1 নম্বৰ কুৱেশ্যনটো 1 নম্বৰত আহি থাকে। তোমালোকে চাই যাওঁ, মই ইমান গাই যাবলৈ মন নাই। তোমালোকে ভুল হ'লে কিবা এটা কমেণ্টত দি দিবা। এতিয়া তোমালোকে লিখি যাওঁ, মই অকণমান কিবা ৰখাই দিম। তোমালোকে কোনবিলাক ইম্পৰ্টেণ্ট তোমালোকক মই ভিডিঅ'ৰ মাজতে তোমালোকক গাই দিম। এই কুৱেশ্যনটো তোমালোকৰ 6 নম্বৰ কুৱেশ্যন। চুলি নথকা মুখৰ উচ্চতা ছাল আদি নাহৰ বৈশিষ্ট্য পাৰ্থক্য অনুসৰি পৃথিৱীত মানুহক বিভক্ত কৰা হয়। চুলি নাথ মুখৰ উচ্চতা ছাল আদিৰ দৈনিক বৈশিষ্ট্য পদাৰ্থ অনুসৰি পৃথিৱীৰ মানুহৰ 3টা ভাগত বিভক্ত কৰা হৈছে 1. ককেশ্বীয় গোষ্ঠী, 2. গোষ্ঠী আৰু মংগোলীয় গোষ্ঠী। এইটো তোমালোকৰ এই কুৱেশ্যনটো তোমালোকৰ 1 নম্বৰতে আহিব। ঠিক আছে। পৃথিৱীৰ প্ৰধান মানৱ জাতিৰ 3টা বৈশিষ্ট্য উল্লেখ কৰা। ককেশ্বীয় গোষ্ঠী, ইংগোলীয় গোষ্ঠী আৰু মংগোলীয় গোষ্ঠী। এই 3টা লগত তোমালোকে লিখিবা। তোমালোকৰ ইয়াত যে তোমালোকক দিছে 1 নম্বৰ, ইয়াত তোমালোকে আৰু লিখি দিবা, আৰু অকণমান লিখি দিবা। খগৰ আৰু অলপ লিখি দিয়া। মই ইমান লিখি দিয়া নাই, মানে অলপ লিখি দিছোঁ চবতে মই। এতিয়া তোমালোকে এইটো কিবা ভুল হ'লে কুৱেশ্যনকেইটাত কমেণ্টত জনাইবা। ভুল কমেণ্টত নজনাবা, এনেই লগাই নেবা। ভুল হ'লে লগাবা। তোমালোকে ভিডিঅ'বিলাক লাইক কৰিবা। ভাল পালে লাইক ছাবস্ক্ৰাইব কৰিবা। তোমালোকে 1 লাখ হ'লে এটা তোমালোকৰ প্ৰেজেণ্ট দিয়া হ'ব। নহ'লে 12 নম্বৰ কুৱেশ্যনটো তোমালোকৰ 12 নম্বৰ কুৱেশ্যন। শুদ্ধটো বাছি ওলোৱা। 1 নম্বৰ কুৱেশ্যন। পৃথিৱীৰ মানুহৰ সৃষ্টি কেতিয়া হৈছিল? তোমালোকৰ ইয়াত 25 নম্বৰ পেজৰ মানুহ আৰু মানৱ জাতিৰ সৃষ্টি। তোমালোকৰ ইয়াত বেকেজত লিখি থোৱা আছিলে 5-6 লাখ বাবে মানুহৰ সৃষ্টি হৈছিল। ইয়াত অপশ্যনত আছেনে? ইয়াত আছে।
1 নম্বৰ কুৱেশ্যনটো ঠিক আছে অপশ্যন এ 5-6 লাখ পইচা ইয়াত পেজ নম্বৰ তোমালোকে 25ত আছে তোমালোকে চাই ল'বা এইটো অনুমতিৰ পৰা দিয়া হৈছে আকৌ ললি নে ৰাতিপুৱা পৰা গধূলিলৈকে তই সেইটোকে কৰ এই উত্তৰটো তোমালোকৰ ৰং হৈ আছে ইয়াত হ'ব লাগে ইয়াত তোমালোকৰ হ'ব লাগে এইটো কুৱেশ্যন ঠিক আছে 1 নম্বৰ অপশ্যন দিয়া তোমালোকৰ ভুলকে লিখা থোৱা আছে জনসংখ্যা হিচাপে পৃথিৱীৰ বৃহত্তম ধৰ্মীয় গোষ্ঠীটো কি ইয়াত তোমালোকৰ খ্ৰীষ্টান ধৰ্ম অপশ্যন নম্বৰ 3 টো শুদ্ধ খ্ৰীষ্টান ধৰ্ম গড়টো চোৱা পৃথিৱীৰ সৃষ্টি প্ৰধান কোন মহাদেশত হৈছিল আফ্ৰিকা মহাদেশত চীন দেশৰ লোকসকলৰ কোন মানৱ গোষ্ঠীৰ অন্তৰ্গত মংগোলীয় গোষ্ঠী কি গোষ্ঠী মংগোলীয় গোষ্ঠী আজিলৈ ইমানেই গুড বাই দোস্ত बाय दोस्तों আজিলৈ ইমানেই